হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ। আজি এটা সম্পূৰ্ণ বেলেগ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। একদম বিপৰীত মানে মই কাম কৰি থকাৰ বেলেগ ভিডিঅ' আৰু এইটো শ্বুটিঙৰ জেগাৰে হয়, কিন্তু শ্বুটিঙৰ ভিডিঅ' নহয়। আৰু এইটো হ'ল দেখি গমেই পাইছে আপোনালোকে, একদম মৌচাক কাটি থকাৰ এটা ভিডিঅ' কৰিছোঁ। একদম পিয়'ৰ মৌ, একদম মৌ বাঁহৰ মাজত মানুহটো সোমাই লৈ মৌ কাটি আছে, মৌচাকখন কাটি আছে মানে। আৰু ইমানেই ভয় চয় খোৱা নাই মানুহজনে, ধুনীয়াকৈ, আৰু মানুহজনকো একো কৰা নাই মৌখিনিয়ে। সেইটো এটা মানে বৰ ভাল লাগিলে চাই, গতিকে মই ভিডিঅ' কৰিছোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো। গতিকে দেখিছেনে মানুহজনে অকণো ভয় কৰা নাই, আৰু কি ধুনীয়াকৈ মৌচাকখন কাটিছে। আৰু মানে মৌ ৰসবোৰ টোপাল টোপালকৈ পৰিছে, একদম কি ধুনীয়াকৈ যে একদম ৰসবোৰ ওলাইছে, ৰঙাকৈ একদম দেখিয়ে ভাল লাগিছে মানে মৌ ৰসখিনি। তাৰপিছত সেয়া অলপ দেখুৱাই আছোঁ আৰু সেইকাৰণে আপোনালোকক বহুত আঁতৰৰ পৰা লৈছোঁ। একচুৱেলি মই ভিডিঅ'টো মানে ওচৰৰ পৰা ল'বলৈ ভয় লাগিছিলে, কিন্তু মৌখিনিয়ে একো কৰা নাই, কাকোকে একো ডিষ্টাৰ্বেই দিয়া নাই মানুহখিনিক। ইমান মৌখিনিক মানে মৌকে ক্ষতি কৰা হৈছে, কাৰণ মৌ বাঁহটো আনিব যেতিয়া, মৌ চাকখন যেতিয়া কাটিব, কিন্তু মৌখিনি একদম ধুনীয়াকৈ ছাইড হৈ দিছে, পূৰা মৌচাকখন আনিব পাৰিছে ধুনীয়াকৈ। এয়া এডাল একদম জখলা টাইপত, চিৰি টাইপত আনি লৈছে, তাত উঠি এতিয়া কাটিব। এয়া মৌচাক মানে এনেকৈ কটাৰ প্ৰথম দেখিলোঁ, এইটো প্ৰথম দেখিছোঁ আৰু মানে এনেকৈ। কিন্তু এনেই মই দেখিছোঁ আগতে কাঠৰ বক্স এটা বনাই পেলাই তাতে মৌ পোহে, তাৰপৰা মৌচাকখন কেনেকৈ উলিয়াই সেয়া দেখিছোঁ আগতে, মই খাইছোঁ বাৰু। কিন্তু এনেকৈ মানে মানুহৰ ঘৰৰ চেল্পত, তাৰপৰা বাৰণ্ডাত, এনেকৈ ঘৰত বাঁহ লোৱা মই দেখা নাছিলোঁ এনেকৈ দেই, প্ৰথম দেখিলোঁ। সেইকাৰণে ধুমাধুম ভিডিঅ'টো কৰিলোঁ, ভাবিলোঁ আপোনালোকৰ আগত এইটো ভিডিঅ' দিওঁ আৰু আপোনালোকেও এনজয় কৰিব। গতিকে চাব দেই, সেয়া মৌখিনি দেখিছেনে? মৌখিনি ক'ত গ'ল? সেয়া এই এখন চাক কাটি আছে, একদম টোপ টোপকৈ পৰি আছে, আৰু তাতে মৌখিনি ওলাই গৈছে যে, আৰু ৰসখিনিত মৌ লাগি গৈছে, মৌ উৰিব নোৱাৰা হৈ গৈছে, কিছুমান মৌ মৰিও গৈছে বাৰু। এয়া মৌ কাটি আছে, একদম ৰস মানে বৈ গৈছে আৰু পুৰা। কিমান মানে যে পিয়'ৰ এইটো একদম বস্তুটো, দেখি ভাল লগা পিয়'ৰ মৌ। সেয়া দেখিছেনে কেনেকুৱা চাকখন একদম টিৰি, মোবাইলত অকণমান কমেই আহিছে কালাৰটো, কিন্তু তাত মানে দেখিবলৈ ইমান বেছি ভাল লাগিছিলে মানে মৌ চাকখন। এনেকৈ মৌ পাবলৈ একচুৱেলি ভাগ্যও লাগিব, আৰু পিয়'ৰ মৌ তাতে, এনেইতো আৰু দোকানৰ পৰা কিনিয়েই খোৱা হয়। দেখিছেনে সেই চকলা তলত পৰি গৈছিলে, এতিয়া উঠাই দিছে। সেয়া সেই যে বগাখিনি দেখিছে, তাত কিন্তু মৌ নাই, সেই যে ৰঙা ৰঙা যে হৈ আছে, সেইখিনিৰ পৰাহে মৌ আছে। সেয়া মানে মৌ ৰস আছে। এইয়া এইখন মানুহৰ ঘৰ, তাতে দেখিছেনে একদম গোঁসাই ঘৰত, তাৰপিছত গোঁসাই ঘৰত 3টা আছে, 3খন বাঁহ আছে মৌ। তাৰপিছত এইটো বাৰাণ্ডাত ডাঙৰ ডাঙৰ বিচনীখনৰ নিচিনা, একদম মানে ডাঙৰ ডাঙৰ, একদম হাতী কাণখনৰ সমান। এইয়া দেখিছেনে বাৰাণ্ডাখনত, এইয়া তেনেকৈ মানুহ ওলোৱা সোমোৱা কৰি আছে। মানুহক কিন্তু সদায় একোৱেই নকৰে। মই সুধিছিলোঁ যে কিবা ডিষ্টাৰ্ব হয় নেকি, তেখেতলোকে কৈছিলে একোৱেই নকৰে মানে। তেখেতলোকৰ সৰু পোৱালিও আছে, অথচ মানে মৌখিনি কিন্তু কাকো আজিলৈকে বোলে কামোৰাও নাই, একো হোৱা নাই বোলে। এনেইতো দেখি ভয় লাগি যায়, হয়নে নহয় বাৰু? আৰু মৌ বাঁহখন দেখি মোৰতো গা জিকাৰ খাই গৈছিলে একদম, ৰাম। আৰু এইজোপা দেখিছেনে একদম গছৰ ওপৰত মৌ কাটি আছে, মৌচাক। এইখন একদম বিচনী নিচিনা হৈছে, হাতীৰ কাণখনৰ নিচিনা। এইখন হৈছে মৌচাক। এইয়া
পুৰা পেলাইছে একদম ওপৰৰ পৰা ইমান মৌ ওলাইছিলে সেইদিনা মৌ 3-4 বাল্টিমান হৈছে একদম মৌ দেখি দেখি পাগল হৈ গৈছে সেইদিনা আৰু মই আনিছোঁ 1 বটল কিনি আনিছোঁ 1 লিটাৰ দামটো আছিলে 500 টকা 500 টকা লিটাৰ কৈছিলে মৌ দেখিছেনে হাতৰে কেনেকৈ এৰুৱাই দিছে মৌখিনি অ' মাই গড মই বহুত আঁতৰৰ পৰা কৰিছোঁ সেইকাৰণে অকণ ক্লিয়াৰ নহ'ব পাৰে ভিডিঅ'টো আৰু আপোনালোকে এনজয় কৰিছেনে বাৰু ইমানখিনিলৈকে চাই ভয় খাইছেনে এনজয় কৰিছে জনাব দেই কমেণ্ট যোগে এনেকুৱা এটা দৃশ্য চাবলৈ ভাগ্য লাগিব হয়নে বাৰু মৌ এনেকৈ কাটি থকা মই কিন্তু প্ৰথমবাৰ দেখিছোঁ আৰু কোনোবাই যদি আগতে দেখিছে কমেণ্ট যোগে জনাব দেই এয়া আৰু মই মৌ কিনিলোঁ সেয়া দেখাম বাৰু দেখাই আছোঁ সেয়াও খালি মৌখিনি পকাৰ ভিডিঅ'টো মই ল'বলৈ নহ'ল কাৰণ সন্ধিয়া হ'লগৈ দেখিছেনে মৌবোৰ কেনেকৈ উৰি আহিছে একো কৰা নাই কিন্তু মানুহক আমিতো সচৰাচৰ জানো যে মৌৱে মানুহ কামোৰে কিন্তু এয়া যে নাই কামোৰা এয়া বিৰাট ডাঙৰ আছিলে মৌচাকখন এখন একদম উঠিবলৈও মানুহটো দে এয়া বাল্টিটোত একদম ভৰাবলৈ পোৱা নাই সুবিধাটো গতিকে এনেকৈ অকণমান ভিডিঅ'টো বনালোঁ আপোনালোকে এনজয় কৰিব বুলি আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ মৌচাক কটা ভিডিঅ' মৌচাক কটা দৃশ্য কেনেকৈ কাটে মৌ এয়া কাটি আছে আৰু ইমানেই ৰসবোৰ তলত পৰিছে বা চকলা চকলকৈ আৰু মই তাতে এপিচ খাইছিলোঁ ইমান যে ধুনীয়া মৌ চাকখনৰ সৈতে মৌটো খাবলৈ নহয় বা সেয়া পৰি গ'ল ইমানেই ৰস ওলাইছে মৌ চাকখনৰ সৈতে কিন্তু মৌ খোৱাৰ এটা মজাটোৱে বেলেগ কিন্তু খাই পাইছেনে কোনোবাই তেনেকৈ মই সৰুতে খাইছিলোঁ এতিয়া আকৌ আজি খাইছোঁ ইমান ভয়ংকৰ এটা দৃশ্য মানে ভালো লগা ভয়ো লগা এটা দৃশ্য এনজয় কৰিলোঁ ইমান মৌ বা এনেকৈ মৌ খেতি কৰা নিচিনা হৈছে মানে কি ধুনীয়াকৈ একচুৱেলি তেওঁলোকে বনায় ন মৌ মাখিখিনি কি ধুনীয়াকৈ সাজে মৌ চাকখন আৰু তাৰ ভিতৰৰ মৌখিনি কিমান উপকাৰ মানুহে খাবৰ কাৰণে কিমান যে কষ্ট কৰি মৌ চাকখন বনায় তাৰপিছত আমি খাওঁ বেয়াও লাগে কিন্তু খাবতো লাগিবই এয়া 1 বাল্টি হৈছে একদম সেইখিনিতে দেখিছেনে ইমান মৌৱেই মৌ যেনি তেনি মৌ মুঠতে মৌ মাখি মৌ ৰাজ্য এখন মৌ খেতি কৰা ৰাজ্য মই জেগাটোৰ নাম পাহৰিছোঁ অকণমান এইফালে আহিব লাগে একচুৱেলি হেৰিয়াৰ ফালে জয়পুৰৰ ফালে এইটো কি কয় আমাৰ এই জয়পুৰ বুলি ক'লে কোনটো ছাইডে অহাটো হ'ব কিন্তু জয়পুৰ বুলিয়ে জেগাকণ জানো আৰু জয়পুৰ জেগাটোৰ নাম আৰু এয়া মই 1 বটল মৌ কিনি ল'লোঁ এয়া মৌ মাখি সৈতে আহিছে একদম বটলত এয়া গোটেই মৌ মাখিকেইটা উলিয়াই লৈছোঁ আৰু ইয়াৰ পৰা 1 চকল খামো এতিয়া মই মৌচাক এয়া দেখিছেনে কিমান যে পিয়'ৰ মৌ এইখিনি পাবলৈ ভাগ্য লাগিব এইটো চান্দুবি ফালে এতিয়া মনত পৰি গ'ল চান্দুবি ফালে আছে দেই জয়পুৰ
গতিকে অকণমান ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে, এনজয় কৰিছে নাই, মৌ খাওঁ খাওঁ লাগিছেনে নাই, সেইটো কমেণ্ট যোগে জনাব দেই। কাৰ কাৰ লোভ লাগিছে মৌখিনি দেখি জনাব। আৰু মৌ লাগিলে মোক ক'ব, মই তেওঁলোকৰ নাম্বাৰো লৈ আহিছোঁ, আপোনালোকক দিয়াব পাৰিম মই মৌটো, পিয়'ৰ মৌ। যদি আপোনালোকে বিচাৰে মই তেওঁলোকক কৈ পেলাই আপোনালোকলৈ মৌ পঠাব, মানে আপোনালোকে ল'ব পাৰিব, মই ফোন নাম্বাৰটো দি দিম আপোনালোকক। থেংক ইউ, আজিলৈ বাই বাই।